২৬ৰ নিৰ্বাচনত এই ধাৰাৰ যিটো আৰম্ভণি শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব আৰু এই আৰম্ভণি আজিৰ পৰা খেল আৰম্ভ হৈছে, আজিৰ পৰা যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াৰ যিটো আজি সৃষ্টি হোৱা যিটো ভূমিকম্পৰ অভিকেন্দ্ৰ আজি ই পৰৱৰ্তী দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ যিটো প্ৰভাৱ সকলোৱে আপোনালোকে দেখিবলৈ পাব। অসমৰ জাতীয়তাবাদী ৰাজনৈতিক ইতিহাসত আজি দিনটো অতি গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হৈছে বা ভৱিষ্যতৰ সময়ে ক'ব যে আজিৰ দিনটোৱে অসমৰ সমগ্ৰ আঞ্চলিক ৰাজনীতিতে এটা নতুন দিনৰ আৰম্ভণি হৈছে, এটা নতুন যুগৰ নতুন যাত্ৰাৰ আৰম্ভণি হৈছে। আপোনালোকে সকলোৱে জানে যে অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ 4 বাৰৰ সাংসদ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা, ৰেল মন্ত্ৰণালয়ৰ দৰে এটা গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ত দায়িত্ব গ্ৰহণ কৰা আৰু বিজেপি দলৰ জন্মলগ্নৰ পিছৰ প্ৰতিষ্ঠাকালৰ সময়ৰ পিছৰ গোটেই সামগ্ৰিক যাত্ৰাটোত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সভাপতিৰ দায়িত্ব অলংকৃত কৰা ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ দলত আজি যোগদান কৰিছে। মূল লক্ষ্য এটাই, অসমৰ মানুহৰ সংকট নাইকিয়া কৰিব লাগে। যিবোৰ ভয়াৱহতা আহিছে, যিবোৰ ধৰণৰ আক্ৰমণ চলিছে, বিশেষকৈ মাটি ভেটিত, আমাৰ সম্পদ উদ্যোগ প্ৰতিষ্ঠানত, আমাৰ ভাষা কৃষ্টি সংস্কৃতিত আৰু ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাব বিচৰা যি ধৰণৰ কূট কৌশল তাৰ বিৰুদ্ধে যুঁজিবলৈ আঞ্চলিক শক্তিয়ে মূল আধাৰ হ'ব পাৰে। আমাৰ আধ্যাত্মিকতাৰ প্ৰতিও নিৰৱচ্ছিন্নভাৱে এটা আগ্ৰাসী এটা শক্তিয়ে আক্ৰমণ কৰিছে গুৰুজনাৰ আদৰ্শ। আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ প্ৰতিও প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত আঘাত সানিবলৈ বিভিন্ন শক্তিয়ে কূট কৌশল ৰচনা কৰিছে। গতিকে তেনে প্ৰেক্ষাপটত আগন্তুক দিনসমূহত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিব পাৰোঁ, তাৰ কাৰণে ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো চিন্তা, বিগত সময়ছোৱাত বিজেপিয়ে যেনেকুৱা ধৰণৰ ভয়াৱহ ৰাজনীতি কৰিছে তাৰ বিপৰীতে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদৰ এই ধাৰাটোক, এই আদৰ্শক, এই যাত্ৰাক অধিক গতিশীল কৰিবৰ কাৰণে আজি আমাৰ দলত আহি যোগদান কৰিছেহি। গতিকে আমি উষ্ম আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ অহা ২৬ৰ নিৰ্বাচনত এই ধাৰাৰ যিটো আৰম্ভণি শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব আৰু এই আৰম্ভণি আজিৰ পৰা খেল আৰম্ভ হৈছে, আজিৰ পৰা যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াৰ যিটো আজি সৃষ্টি হোৱা যিটো ভূমিকম্পৰ অভিকেন্দ্ৰ আজি ই পৰৱৰ্তী দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ যিটো প্ৰভাৱ সকলোৱে আপোনালোকে দেখিবলৈ পাব, প্ৰাবল্যতা দেখিবলৈ পাব, প্ৰভাৱ দেখিবলৈ পাব। গতিকে মই দলৰ পবিত্ৰ মজিয়ালে ৰাজেন গোহাঁই ডাঙৰীয়া, তেখেতৰ লগত অহা কেইবাগৰাকীও নেতা, ৰাজকুমাৰ চেতিয়া, ডক্টৰ সিদ্ধাৰ্থ শৰ্মা, জলিল আহমেদকে প্ৰমুখ কৰি সকলো নেতা কৰ্মকৰ্তা, বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাক দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাইছোঁ। উদাৰ জাতীয়তাবাদ, উদাৰ আঞ্চলিকতাবাদৰ কথা কৈছে ৰাজেন গোহাঁই ডাঙৰীয়াই। গতিকে অসম জাতীয় পৰিষদৰ যিটো ধৰক জন্মৰ যিটো কথা আছিলে CEEৰ বিৰোধিতা, এই গোটেই আদৰ্শত ক'ৰবাত বিঘ্নিত হ'ব নেকি? নাই, আমাৰ আদৰ্শটো CEEৰ বিৰোধিতাটো এইটো এটা যুক্তিপূৰ্ণ সাংবিধানিক আমাৰ বিৰোধিতা আৰু জন্মলগ্নৰ সময়ত আপোনালোকে দলৰ সভাপতিৰ ভাষণ চাব, আমি ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ, য'ত সংকীৰ্ণতা নাই, বিশালতা আছে। ভূপেন হাজৰিকাই কোৱা, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱা যিটো আদৰ্শ, সেই আদৰ্শৰ আধাৰতহে অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছে। সেইকাৰণে শংকৰদেৱে পাহাৰৰ এগৰাকী মানুহ, মুছলমানৰ চান খাই, নগাৰ নৰোত্তম সকলোকে লৈ এখন সমাজ গঢ়িছিল। গতিকে সেইখন সমাজতে অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি নিৰ্মাণ হৈছে। গতিকে আমি সেই গাৰোসকলৰ গোবিন্দক লৈছিলে, গতিকে সেই আদৰ্শ আমি জীয়াই ৰাখিছোঁ। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি নিৰ্মাণ হ'ব নোৱাৰে। ভূপেন হাজৰিকাই দিয়া যি মাৰ্গদৰ্শন আৰু দিগদৰ্শনক বাদ দি অসমীয়া জাতীয়তাবাদ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। সেইকাৰণে অসমৰ মাটিত জ্যোতিপ্ৰসাদ, হেমাংগ বিশ্বাস, ছবিলাল উপাধ্যায়, ছৈয়দ আব্দুল মাল্লিক এইসকলৰ যিটো তেওঁলোকৰ যিটো দৃষ্টিভংগী, তেওঁলোকৰ আদৰ্শৰ যিটো মহানতা আৰু বিশালতা, সেইটোৱেই সমগ্ৰ অসমৰ সমাজ জীৱনক আচ্ছন্ন কৰি ৰাখিছে। গতিকে আমি কেতিয়াও আমাৰ আদৰ্শ, সেই আদৰ্শটো আমি স্থিতি আগৰ পৰাই আছোঁ। ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ। আমাৰ অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, অসমৰ জাতি জনগোষ্ঠীসমূহৰ কাৰণে আমি আমাৰ কৰণীয় যিটো দায়িত্ব আৰু কৰ্তব্য, সেইটো সদায় আমি পালন কৰি যাম আৰু আমি যুঁজিম
আৰু আমি আমাৰ অসমৰ মানুহৰ অধিকাৰ আজৰি আনিম। প্ৰথমে মই বক্তব্যত কৈছোঁ, সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদা, এইটো আমাৰ দলৰ শ্লোগান।